নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। আজি মোৰ 37 দিন হ'ল আৰু মোৰ 34 দিনত ব্ৰইলাৰ লিফটিং হৈ গ'ল আৰু এতিয়া বৰ্তমান মই লগালগ এইবিলাক চাফা কৰিলোঁ। ব্ৰইলাৰৰ গুবিলাক চাফা কৰি বৰ্তমান এনেকৈ থৈ দিছোঁ আৰু কালি বা পৰহি মানে 2-3 দিন পিছত এইখিনি মই ভালকৈ চাফা কৰি দিম আৰু চাফা কৰি এইবাৰ এইটো চাইডেও আনিব চেষ্টা কৰিম, কিন্তু মোৰ এইটো চাইডে ইমান এটা ৰেডি কৰিব পৰা নাই, কাৰণ ইয়াত আৰু চাইডৰ বেৰা আছে আৰু ওপৰতো দিব লগা আছে। তাৰ বাবে মই বৰ্তমান ঠিক হোৱা নাই এইটো চাইডে আনিব পাৰিম নে নোৱাৰিম, কিন্তু এইটো চাইডে আনিব পাৰিম। গতিকে আগতে মই এইখিনি চাফা কৰি ল'ম, চাফা কৰি আৰু কেইদিনমান পিছত ভাবিম কি কৰিব লাগে। আৰু এতিয়া মোৰ ব্ৰইলাৰ যিহেতু শেষ হৈ গ'ল আৰু এইবাৰ মোৰ এভাৰেজ কি বুলি কয় 2700 মাৰিছে, 2 কিলো 700 আৰু জাপি মেলি মোৰ 3000 কিলো গ'ল। আজিলৈ ভিডিঅ'টো এইখিনিয়ে। আপোনালোকে যদি কিবা ক'ব লগা আছে কমেণ্ট কৰি জনাব।